ৰাতি যিটো বৰষুণ দিছে উঠিবলৈকে মন যোৱা নাই পাই, ইমান ভাল লাগিছে শুই। নুঠিলেও নহয় অলপ দেৰি পিছত মায়ে চিঞৰিবই। গ্লাছখন কেনেকে ভাগিল ক? কোনোবাই ৰাতি শিলগুটি মাৰিছিলে নি হয়? পাপাক জনাই দিম দেই কথাটো। অ পাপা পাপা অ পাপা অ পাপা পাপা অ পাপা কি হ'ল ল'ৰা, ইমান চিৰিয়াছ হৈ গৈছে ক'লে? অ মা বৰ ডাঙৰ কথা এটা হ'ল। পাপা ক'ত আছে পাপা? কি ডাঙৰ কথা হ'ল? আমাৰ গ্লাছখন ভাঙিলে কিবাহে। কি গ্লাছ? এ আমাৰ খিৰিকী গ্লাছখন ভাঙিলে ক। এই ভাগিলে যদি ভাগিলে মই চাবগে নোৱাৰো, দিয়া যাব পাপাক দেখাবিগে। কথা এটা ক'লে খালি গুৰুত্ব নিদিয়ে। এই মাজনী নহয়, কথাবোৰ ক'লে একো গুৰুত্বই নিদিয়ে একেবাৰে। কেনেকে যে ভাগিল? কোনোবা চোৰটো সোমাইছিলে নহয় কালি। অ এইটো কি হয়, ৰবট নে কি হয়? হেল্ল' গেনেলা, গুড মৰ্ণিং। অ ইচোন মোৰ নামটো জানে। কোন হয় তুমি? মই এইটো প্লেনেটৰ নহয়, প্লিজ হেল্প মি। তুমি ইমান ধুনীয়াকৈ অসমীয়া ক'বলৈ কেনেকৈ জানা? কালি ৰাতি তুমি শুই থাকোঁতে তোমাৰ পৰা গোটেই লেংগুৱেজটো মই কপি কৰি ল'লোঁ। তুমি ক'ৰ হয়নো? মই বেলেগ এটা গ্ৰহৰ পৰা আহিছোঁ। আমাৰ পৃথিৱীলৈ কেলৈ আহিলানো? আমি বহু কেইজন লগৰ একেলগে আমি বেলেগ এটা গ্ৰহলৈ গৈ আছিলোঁ। মাজতে মোৰ বাহনখন অলপ অসুবিধা হোৱাৰ বাবে এই পৃথিৱীত লেণ্ড কৰিবলৈ আহিছিলোঁ। মাজতে বতাহে মোৰ গোটেই প্লেনখন নষ্ট কৰি দিলে আৰু কালি ৰাতি বহুত বতাহ আৰু বৰষুণ হোৱাৰ বাবে মোৰ ক্ৰেছ লেণ্ডিং হ'ল। তাৰ বাবে মোৰ প্লেনখন ভাগি থাকিল। তোমাৰ প্লেনখন ক'ত পৰিলনো? ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত মোৰ প্লেনখন পৰি আছে। তুমি এতিয়া আকৌ কেনেকৈ যাবানো? মই অলৰেডি মোৰ লগৰকেইজনক মই ছিগনেল পঠাই দিছোঁ। তেওঁলোক আহিবলৈ কেইদিনমান সময় লাগিব। অ'কে, তুমি টেনশ্যন নল'বা। যিমান দিনলৈকে তোমাৰ লগৰকেইজন নাহে তুমি মোৰ লগতে থাকিব পাৰিবা। অ'কে, থেংক ইউ। ব'লা ফাৰ্ষ্ট চাই আহোঁ তোমাৰ প্লেনখন ক'ত পৰি আছে। অ'কে ব'লা। আৰু এটা কথা নহয়, তোমাক যদি কোনোবাই দেখি পায় বৰ ডাঙৰ কথা হ'ব নহয়। একো নহয়, মই লুকাই থাকিম। মোৰ বহুত কিবা কিবি পাৱাৰ আছে। বাহ বঢ়িয়া, লুকাই থাকিব পাৰা মানে ন? হয়, মই কোনো নেদেখাকৈ লুকাই থাকিব পাৰোঁ। অ'কে তেনেহ'লে ব'লা। ঠিক আছে ব'লক। ৱাও, তুমি উৰি যাব পাৰা মানে? হয়, আমাৰ গ্ৰহত চবে উৰি থাকিব পাৰে। অ'কে বঢ়িয়া, ব'লা। ঐ তুমি ক'ত গ'লানো? মই তোমাৰ ওচৰতে আছো। ক'ত আছা? মই দেখি পোৱা নাই যে তোমাক। মই লুকাই আছো। এই এতিয়া লুকাব নালাগে নহয়, কোনোবা আহিলে লুকাই দিবা। অ'কে ঠিক আছে। তুমি পিছফালে আহে নেকি? মই বিচাৰি ফুৰিছো আগফালে। ঠিক আছে ব'লা। অ'কে ব'লক। এইটোচোন আমাৰ নম্বৰ খুৰা ঘৰ। এইটো ঘৰৰ পিছফালে মোৰ প্লেনখন পৰিছিল। আচ্ছা ঠিক আছে ব'লা, ভিতৰ ফালৰ পৰা সোমাই যাওঁ। দেখিছ মিগেন, সেই পুলিচ আহি আৰু সেই প্লেনখন লৈ যাম বুলি কৈ লৈয়ে গ'লগে। এই খুৰা, প্লেন নহয়ও, UFO বুলি কওক। যি হলেও ইউএফঅ চিউএফঅ যি হলেও এখন প্লেনে হয় ন। এৰা কথাটো ঠিকেই বাৰু। পাপা, এই নম্বৰ খুৰা ঘৰৰ পিছফালে বোলে UFO খন পৰিলেহি বোলে। পৰিছিলে, আমি চবে চালো। পুলিচে আহি লৈয়ে গ'লগেহি। লৈয়ে গ'ল নেকি? মই চাবই নাপালো। এন্দেলা ভাইটি, আৰু দেৰিলৈকে শুই থাকিবা। পাপা, এখন ক'ত লৈ গ'ল নো? সেইখন এতিয়া লেবত লৈ গ'ল নেকি? এতিয়া টেষ্ট কৰিব, এখন ক'ৰ পৰা কি আহিছে, কি আকৌ এলিয়েন আহিছিল নাই সেইবোৰ এনেই চেক কৰিব আৰু। লৈয়ে গ'ল ন? তুমি কেনেকে গম পালা ইয়াত যে UFO খন পৰিছিলেহি বুলি? মোক কোনোবাই কৈছিল। হ'ব মই যাওঁ। সেইটো যাওঁ বুলি কৈ গুচিয়ে গ'ল চা। দম্পল দাদা, আপোনাৰ ঘৰৰ পিছফালে বোলে UFO খন পৰিলেহি। তই পিছে কেনেকে গম পালি UFO পৰিলেহি বুলি? দাদা, আপোনাৰ ছোৱালীটো লগাই থৈছে ষ্টেটাছ হোৱাটছএপত, মই সেইটো দেখিহে আহিছো। আচ্ছা, মোৰ পৰিয়ে লগালে মানে ন?
অৰে পৰিয়ে লগাইছে, পৰি ভণ্টিয়ে লগাইছে, মই সেইটো দেখিহে আহিছো। চবচে ইণ্টাৰেষ্টিং কথা এটা হ'ল নহয়। কি ইণ্টাৰেষ্টিং কথা হয়? এইটো যিটো UFO ইয়াত পৰিছিলহি, সেইটো মই কালি ৰাতি দেখিছিলো তো আমাৰ ঘৰৰ ওচৰত। হে কি ক কালি দেখিছিলি ৰাতি? অ দাদা, কালি ৰাতি মই হাগিব গৈছিলো তো মোৰ বাৰীৰ পিছফালে। এই ৰাতি মাংস খাই এই চত মোৰ ভাগনি লাগিলে। মই একদম বৰষুণত ছাতি লৈ গৈছিলো হাগিবলৈ। মই হাগি থাকোঁতে দেখিছো এটা উৰি গৈছে পুং পাংগে। মই ভাবিছো কি ৰে হয়, এইটো তো জোনাকী বৰুৱা নহয়। মই ভাবিছো এইটো কি বস্তু। মই খেদাইলো চুকে। তো আজি গম পালো, ষ্টেটাছ দেখিতো গম পালো এইটো তো মই কালি ৰাতি দেখিছিলো ৰাতি। সেইটো কাৰণে মই চাবৰ কাৰণে ডুমডুমাই আহিছো। ডুমডুমাই আহিছ, ঠিকে কৰিছ, কিন্তু নাই নহয়, মালটো লৈয়ে গ'ল। কি লৈ গ'ল নেকি? হে মই চাম বুলি আহিছিলো হে ডুমডুমাই। উপায় নাই আৰু ডুমডুমাই ঘৰলৈ যোৱাগে বুজিছা। উপায় নাই আৰু মই ডুমডুমাই ঘৰলৈ যাওঁ আৰু দেই। বুজিছা ডম্বৰু, আমিও যাওঁগে। ঠিক আছে, যাওক তেনেহ'লে। এতিয়া কি কৰিবা? তোমাৰ এৰ'প্লেনটো লৈয়ে গ'ল। একো নাই, মোৰ ছিগনেল পঠাই থোৱা আছে। মোৰ লগৰ কেইজন মোক নিবলৈ আহিবই। তেতিয়াহ'লে ভাল কথা, নহ'লে তুমি ঘৰলৈ যাব নাপালে মোৰ বেয়া লাগিব। একো নাই, টেনশ্যন নল'বা, মোৰ লগৰ কেইজন মোক নিবলৈ আহিবই। তোমাৰ ভোক লাগিছে নেকি? ব'লা নহ'লে আমি ভাত খাই ল'ম দুটাই। মই একো খাব নালাগে। আকাশত যিটো দেখা পাইছা সেইটো পোহৰ পালেই মোৰ কাৰণে হৈ যায়। তোমাৰ মানে সেই সূৰ্যৰ পোহৰ পালেই হৈ যায় মানে? মোৰ সূৰ্যৰ পোহৰ পালেই হৈ যায়। আচ্ছা ঠিক আছে, আমি দুটাই বহি অলপ কথা পাতো। তুমি এনেই কি কৰিব পাৰানো? তুমি যিটো ভাবিবা মই সেইটোৱেই কৰিব পাৰোঁ। বাহ, বঢ়িয়া দেখোন। মই যিটো ভাবিব পাৰোঁ তুমি সেইটোৱে কৰিব পাৰিবা। তুমি যি ভাবিবা মই সেইটোৱেই কৰি দিব পাৰিম। মই যদি কওঁ মই আকাশত উৰি যাব বিচাৰোঁ, তুমি মোক উৰাই নিব পাৰিবা? পাৰিমতো, মই চব কৰিব পাৰিম। বাহ, বঢ়িয়া। মা আহিছে, লুকুৱা। তই বিছনাত কিয় থিয় হৈ আছ? এনেই মা, মই এনেই থিয় হৈ আছো। চাওঁ তই পিছফালে কিবা এটা লুকুৱাইছ, চাওঁ। একো নাই লুকুৱা মা, একো নাই লুকুৱা।